ৰাজ্যৰ বহু স্থানত এতিয়াও যাতায়াত মানে এক বিপদ। যাতায়াত মানে পদে পদে মৃত্যু ভয় বুকুত লৈ ইপাৰ সিপাৰ হোৱা কাহিনী। যাতায়াত ব্যৱস্থাৰ নামত এতিয়াও এনেকৈ টুলুং ভুটুং নাও চলে। এনেকৈয়ে জীৱনেও টুলুং ভুটুং কৰে। পথ এটা ছিঙি যায়, মেৰামতি হওঁতে বছৰ দিন পাৰ হয়। মেৰামতি সঠিকভাৱে নহয়, খৰালিত মেৰামতি হোৱা পথ বাৰিষা আকৌ খহায়। পুনৰ আৰম্ভ হয় মৰণত শৰণ দিয়া যাত্ৰা। সাধাৰণ মানুহৰ এয়াই জীৱন, এয়াই প্ৰাপ্য। বিদ্যালয় আছে, কিন্তু যাবলৈ পথ নাই। পথাৰ আছে, ভৰ বাৰিষা এই পথাৰেই নদী হয়। কণ কণ শিক্ষাৰ্থীৰ নাৱেই সাৰথি হয়। বৃদ্ধা, বুকুচাত কেঁচুৱা লৈ অহা মহিলা, বিদ্যালয়ৰ শিক্ষাৰ্থী সকলো একেই দুৰ্দশাৰ সাক্ষী। উন্নয়নৰ বহু কথা আচলতে এনেকৈ এটা পৰ্যায়লৈ সীমিত। এই দৃশ্য দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চল শগুনপাৰাৰ। শগুনপাৰাৰ পৰা আহি চৰাই চাপৰি অঞ্চলৰ মাজেৰে আহিলে সংযোগ হয় দেৰগাঁও নগৰৰ সৈতে। কিন্তু চৰাই চাপৰিৰ পৰা শগুনপাৰালৈ যোৱা পথটোৰ এটা অংশ পানীয়ে ছিঙি নিয়াত এতিয়া বাৰিষা সময়ত দুৰ্ভোগ ভুগিছে শগুনপাৰাকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজে। ছিঙি নিয়া পথছোৱাত পানী উপচি পৰাত এখন টুলুঙা নাৱত উঠি বিপদ সংকুলভাৱে পাৰাপাৰ হ'বলগীয়া হৈছে শগুনপাৰাকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অসুস্থ ৰোগীকো পাৰ কৰাবলগীয়া হয় এই টুলুঙা নাওখনেৰেই। নাওখন আকৌ চৰকাৰী নহয়, স্থানীয় এজন উদাৰ মনৰ ব্যক্তিয়ে নিজৰ কাম ক্ষতি কৰি বিনামূলীয়াকৈ যাত্ৰীসকলক কৰি আছে ইপাৰ সিপাৰ। নাওখনেৰে পাৰাপাৰ হওঁতে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক অঘটন। পাৰ হোৱা আমাৰ সীমা নাই, মানে আমাৰ দুখ বিষয় বাকী নাই আৰু। আমাৰ দলঙো নাই, চিগা ৰাস্তাও। আকৌ এতিয়া আমি নাৱত যেনে তেনে পাৰ হৈ বিকল্প ব্যৱস্থা নাই। আমাক বিশেষকে ল'ৰা ছোৱালীবোৰক দলং এখন লাগে। আমাৰ দলং নহ'লে আমি এই নাৱতে পাৰ হয় আমি অভিভাৱক লৈ থাকো। এতিয়া এজনী মূৰ ফাটিছে, টুলুঙা নাৱত পাৰ হৈ গৈ সেই মূৰ ঘূৰাই মূৰ ফাটিছে এতিয়া এজনী। আমাৰ অসুবিধা, নাও এখন, ডাঙৰ নাও এখন যদি মামাই দিলেহেঁতেন, এইখন নাৱেৰে পাৰ হ'বলৈ বহুত ভয় ভয় আহো। নাও লাগে নে দলং লাগে? এতিয়া নাও এখন, ডাঙৰ নাও এখন লাগিছিলে। দলংখন সেইফালে দি দিয়াহেঁতেন আমাৰ ব্যৱস্থা। গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ পামেৰবালা তিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাটো চাওক। বিদ্যালয় পথাৰৰ মাজত, যাবলৈ তেনেই বাট পথ নাই। খৰালি পথাৰেই পথ হয়। বাৰিষা পানীৰ মাজত থাকে বিদ্যালয়। মেঘালয়ৰ সীমাৱৰ্তী এলেকাৰ বিদ্যালয়খনৰ চাৰিওদিশ মেঘালয়ৰ ঢলে বুৰাই পেলায়। আৰু নদী হৈ পৰা পথাৰখনত যাতায়াত কৰিবলৈ শিক্ষক হৈ পৰে নাৱৰীয়া, কণ কণ শিক্ষাৰ্থী নাৱৰ যাত্ৰী। এনেকৈ চলিছে শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ অনন্য যাত্ৰা। বিশেষকৈ বাৰিষা দিনকেইটাত মাহৰ প্ৰথম ভাগৰ পৰা প্ৰায় ছেপ্টেম্বৰ অক্টোবৰ মানলৈকে এনেদৰে বানপানী হৈ থাকে। ইয়াত ৰাস্তা ঘাটৰ কোনো ব্যৱস্থা নাই। মেঘালয় সীমান্তৱৰ্তী অঞ্চল, একেবাৰে সীমামূৰীয়া অঞ্চল হিচাপে বৰষুণ পাহাৰৰ গোটেই পানী নামি এই পথাৰখন প্লাবিত হয়। আৰু স্কুলখন ঠিক পথাৰৰ মাজতে হোৱাৰ বাবে গোটেই পানী স্কুলৰ ভিতৰলৈ সোমাই যায়। এনেদৰে আমাৰ এই গোটেই বিস্তৃত অঞ্চলটো প্লাবিত হয়। আচলতে উন্নয়নৰ চমকৰ পৰা ৰাজ্যৰ উপান্ত এলেকা এতিয়াও বহু নিলগত। মানুহৰ জীৱন জীৱিকা দূৰৰে কথা, যাতায়াতৰ বাবে প্ৰয়োজনীয় এটা পথৰ বাবে বছৰৰ পিছত বছৰ এইসকল লোকে কেৱল অপেক্ষা কৰিছে। অপেক্ষাৰ মাজতেই বহুতে আকৌ এনেকৈ জীৱন সামৰিছে। ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন বুলিব পৰাকৈ একো নাই। উপান্তসকল আজিও উপেক্ষিত হৈ আছে। দেৰগাঁৱৰ পৰা পলাশজ্যোতি বৰা আৰু জলেশ্বৰৰ পৰা জহৰুল ইছলামৰ ৰিপৰ্ট, NKTV+।